ফাৰ্ষ্ট অফ অল আমি সকলোকে ভোগালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা অভিনন্দন নমস্কাৰ। আৰু বিশেষকৈ আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ ডিপাৰ্টমেণ্টে ফিচাৰী হোক বা এনিমেল হাজবেণ্ডাৰী গোটেই ডিষ্ট্ৰিক্ট একটা SOP আৰু এটা নিৰ্দেশ জাৰি কৰিছে আৰু যাতে টাস্ক ফোর্স গঠন কৰি ডিস্ট্রিক্ট কমিশনার যাতে মিউনিসিপালিটি এনিমেল হাজবেণ্ডাৰী ভেটেনারি আৰু আমাৰ ডিস্ট্রিক্ট কমিশনার তারপরা কোনবা ESE হোক ADC হোক দি এটা কমিটি গঠন কৰি গোটেই বাজাৰ যাতে পুরা ভিজিট কৰে কোয়ালিটি ফিশ কোয়ালিটি মিট যাতে তেওঁলোকে বাজারজাত কৰে তাৰ কাৰণে এটো ফলো আপ কৰিব FSSI মোবাইল ইউনিট আছে তারপরাও তেওঁলোকে ইয়া কৰিব আৰু যাতে বিশেষকৈ আমাৰ যাতে প্ৰাইসটো যাতে কন্ট্রোল হয় তাৰ কাৰণে মানে টোটাল বিহুত সকলকেইটা মানে ডিস্ট্রিক্টও এই টাস্ক ফোর্সে এটো ফলো আপ কৰিব যদি কোনবা অসাধু ব্যবসায়ীয়ে কিবা বেছি দাম লৈছে বা কোয়ালিটি ফিশ বা কোয়ালিটি মিট তেওঁলোকে বাজারজাত কৰা নাই ডাইরেক্ট কমপ্লেইন জেলাধিপতি বা আমাৰ ডিস্ট্রিক্ট কমিশনাৰৰ ওচৰত কৰিব পাৰিব বা ভেটেনারি ডিপার্টমেন্ট বা ফিশারি ডিপার্টমেন্টও কৰিব পাৰিব তাৰ ওপৰ পুরা অ্যাকশন হ'ব তাতে কোনো ইয়া নাই একদম স্থিতি পুরা কঠোর স্থিতিত আমি আছো আমি নিজে বহি আছো আমি ফলো আপ কৰি আছো যাতে আমাৰ গোটেই অসমৰ ৰাইজে বিহুটো ভালকে উপভোগ কৰিব পাৰে উদযাপন কৰিব পাৰে তাৰ কাৰণে আমরা সরকার পুরা ব্যবস্থা লৈ আছে ফার্স্ট অফ অল আমি সকলোকে ভোগালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা অভিনন্দন নমস্কাৰ আৰু বিশেষকৈ আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ ডিপাৰ্টমেণ্টে ফিচাৰী হোক বা এনিমেল হাজবেণ্ডাৰী গোটেই ডিস্ট্রিক্ট একটা SOP আৰু এটা নিৰ্দেশ জাৰি কৰিছে আৰু যাতে টাস্ক ফোর্স গঠন কৰি ডিস্ট্রিক্ট কমিশনার যাতে মিউনিসিপালিটি এনিমেল হাজবেণ্ডাৰী ভেটেনারি আৰু আমাৰ ডিস্ট্রিক্ট কমিশনার তারপরা কোনবা ESE হোক ADC হোক দি এটা কমিটি গঠন কৰি গোটেই বাজাৰ যাতে পুরা ভিজিট কৰে কোয়ালিটি ফিশ কোয়ালিটি মিট যাতে তেওঁলোকে বাজারজাত কৰে তাৰ কাৰণে এটো ফলো আপ কৰিব FSSI মোবাইল ইউনিট আছে তারপরাও তেওঁলোকে ইয়া কৰিব আৰু যাতে বিশেষকৈ আমাৰ যাতে প্ৰাইসটো যাতে কন্ট্রোল হয় তাৰ কাৰণে মানে টোটাল বিহুত সকলকেইটা মানে ডিস্ট্রিক্টও এই টাস্ক ফোর্সে এটো ফলো আপ কৰিব যদি কোনবা অসাধু ব্যবসায়ীয়ে কিবা বেছি দাম লৈছে বা কোয়ালিটি ফিশ বা কোয়ালিটি মিট তেওঁলোকে বাজারজাত কৰা নাই ডাইরেক্ট কমপ্লেইন জেলাধিপতি বা আমাৰ ডিস্ট্রিক্ট কমিশনাৰৰ ওচৰত কৰিব পাৰিব বা ভেটেনারি ডিপার্টমেন্ট বা ফিশারি ডিপার্টমেন্টও কৰিব পাৰিব তাৰ ওপৰ পুরা অ্যাকশন হ'ব তাতে কোনো ইয়া নাই একদম স্থিতি পুরা কঠোর স্থিতিত আমি আছো আমি নিজে বহি আছো আমি ফলো আপ কৰি আছো যাতে আমাৰ গোটেই অসমৰ ৰাইজে বিহুটো ভালকে উপভোগ কৰিব পাৰে উদযাপন কৰিব পাৰে তাৰ কাৰণে আমরা সরকার পুরা ব্যবস্থা লৈ আছে।